সংঘাৰী বানত ৰাজ্যজুৰি বন্যাৰ্তৰ নাজল নাথল অৱস্থা কৰবাত নাই খাদ্য খোৱা পানী আন কোনোজন বিপাঙত পৰিছে পশুধনক লৈ এনে সময়তে দুৰ্গত জনৰ কাষলৈ গৈ পৰিবহণ বিষয়াৰ সহযোগত সহায়ৰ হাত আগবঢ়াইছে লায়ন্স ক্লাবে দেওবাৰে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দিগাৰুৰ জুৱৈ জাৰিকুচি টপাংতলি চন্দ্ৰপুৰ গাঁৱৰ কেইবাশ বন্যাৰ্তৰ মাজলৈ গৈ তেওঁলোকৰ বেদনাৰ বুজ লোৱাৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে পৰিবহণ বিষয়া গৌতম দাসৰ লগতে লায়ন্স ক্লাবৰ বিষয়ববীয়া বানবিধ্বস্ত অঞ্চলৰ জ্যেষ্ঠ লোকসকলক একোখনকৈ গামোচাৰে সন্মান প্ৰদানৰ লগতে অঞ্চলটোৰ বন্যাৰ্তক বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰে পৰিবহণ বিষয়া গৌতম দাসৰ লগতে লায়ন্স ক্লাবৰ প্ৰকল্প সঞ্চালক মানিক আমাৰ গাড়ী অঞ্চলত যিখিনি যোৱা দিনবিলাকত তেওঁলোকক আমাৰ বানে ক্ষতিগ্ৰস্ত কৰিলে সেই মানুহখিনি নিমিত্তে মই আৰু লগতে আমাৰ লায়ন্স ক্লাবৰ সৌজন্যত ইয়াত অঞ্চলৰ গাঁওবুঢ়া নিৰ্মাণ গৈ আমি ইয়াত খাদ্য সামগ্ৰী অলপ বিতৰণ কৰিব আহিলোঁ যাতে এই আত্মজনৰ ওচৰত বিপদৰ সময়ত এষাৰ মাত দিয়াৰ লগতে অলপ খাদ্য আমাৰ বিভিন্ন ধৰণৰ আমাৰ পানী পৰা আদি কৰি খাদ্য বিতৰণ কৰিবৰ কাৰণে আহিলোঁ আমাৰ এটাই উদ্দেশ্য যে আত্মজনৰ ওচৰত এই বিপদৰ সময়ত আমাক যিটো আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে আহ্বান জনাইছে যাতে আত্মজনৰ ওচৰত এই সময়ত বিপদৰ সময়ত সকলোৱে সহায় আগবঢ়াওক আৰু লগতে তেওঁলোকে এষাৰ মাত দিয়ক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।